ইউটিউব চেনেল বন্ধুসকল অসম চৰকাৰৰ হাততে 12,672 গেট 3 গেট 4 ভেকেঞ্চিৰ পৰীক্ষাটো কেতিয়া হ'ব সেই বিষয়ে আপোনালোকক মই ফুল ডিটেইলছ জনাই দিম আৰু অসম চৰকাৰ যিকোনো চাকৰি খবৰত হওক গেট 3 গেট 4 ভেকেঞ্চিৰ চাকৰি হওক এক্সাম হওক ৰিটেন এক্সাম হওক প্ৰাইভেট টেষ্ট হওক পৰীক্ষা চেণ্টাৰ হওক মই নিজে এপ্লাই কৰিছোঁ নিজে প্ৰিপাৰেশ্যন কৰি আছোঁ আৰু আপোনাক পুৰণি প্ৰশ্ন কাকতবোৰ যদি লাগে মই হাততে সকলোবোৰ দিম ইয়াৰ বুকো কিনিছোঁ পুৰণি প্ৰশ্ন কাকত সকলো ফাইনেল ইয়াৰৰ 5-6 বছৰ পুৰণি প্ৰশ্ন কাকতবোৰ সকলোবোৰ জোটাইছোঁ মই নিজে প্ৰিপাৰেশ্যন কৰি আছোঁ আপোনালোকৰ যদি লাগে কমেণ্ট কৰি জনাব আৰু আপোনাক মই বহুত দিন আগতে কৈছিলোঁ কিন্তু দিয়া নাছিলোঁ কিন্তু আপোনালোকৰ যদি লাগে আপোনালোকৰ যদি সাজু হয় মোৰ চেনেলৰ পৰা যদি লাগে তেনেহ'লে আপোনালোকে মোৰ চেনেলটোৰ এইটো ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাব বন্ধুসকল 12,600 পদ গেট 3 গেট 4 ভেকেঞ্চি গেট 3 তিনিটা ষ্টেপ আছে গেট 4 তিনিটা ষ্টেপ আছে বন্ধুসকল এপ্লাইটো বহুত দিন আগতে হৈ গৈছে আৰু তেতিয়াই মই কৈছিলোঁ যে সাধাৰণতে এইবোৰ সকলোবোৰ 2024 চনত লাষ্টতে অনুষ্ঠিত হ'ব অক্টোবৰ মাহতে এইবোৰ পৰীক্ষা অনুষ্ঠিত হ'ব সকলো পৰীক্ষা একেবাৰে বাতি পেলা হিচাপত পৰীক্ষা হ'ব যেনেকৈ 10 পাছতো একেবাৰে হ'লে 12 পাছতো বাতি পেলা হ'ব যেনে 12 পাছৰ সায়েন্স ষ্ট্ৰীম আৰু 12 পাছ আৰ্টছ আৰু সায়েন্স দুয়োটা একেলগে হ'ব কিন্তু পদবোৰ ভাগ ভাগ আছে কাৰণ সায়েন্সৰ বাবে পদ বেলেগ আছে আৰ্টছৰ বাবে পদ বেলেগ আছে মই যেনেকৈ দুয়োটাতে এপ্লাই কৰিব পাৰিছোঁ কাৰণ সায়েন্স ষ্ট্ৰীমৰ ল'ৰা ছোৱালী দুয়োটাতে এপ্লাই কৰিব পাৰিছে আৰ্টছৰখিনিও কৰিব পাৰিছে সায়েন্সৰখিনিও কৰিব পাৰিছে কিন্তু আৰ্টছৰখিনি কেৱল আৰ্টছৰ কৰিব লাগিব সায়েন্সৰখিনি কৰিব নোৱাৰিব তেওঁলোকৰ কোৱালিফিকেশ্যন নিমিলে বন্ধুসকল এই 12,600 পদৰ পৰীক্ষাটো আচলতে কেতিয়া হ'ব অসম চৰকাৰৰ অসম পুলিচৰ সাধাৰণতে ফিজিকেল ডেট অসম চৰকাৰৰ অসম চৰকাৰ যিটো অসম গৃহ বিভাগত যিটো সাধাৰণতে অসম পুলিচৰ সাধাৰণতে এবি মিলি মোটামুটি 13টা বিভাগ মিলি আপোনাৰ কামাণ্ডৰ পৰা আৰম্ভ কৰি এবি এছআই সকলো মিলি 13টা বিভাগ মিলি অসম পুলিচৰ ফিজিকেলটো জুলাই মাহতে হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ঘোষণা কৰিছে এইটো সঁচা নাই মিছা বন্ধুসকল জুলাই মাহতে অসম চৰকাৰৰ পৰীক্ষা ফিজিকেল হোৱাৰ কোনো সম্ভাৱনা নাই মোৰ মতে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কিন্তু যদি হৈ যায় বানপানী নহয় প্ৰত্যেকখন জিলা প্ৰতি বছৰ যদি বানপানী নহয় তেতিয়াহ'লে 100% মুখ্যমন্ত্ৰী ডাঙৰীয়াই জুলাই মাহতে হ'ব বুলি কৈছে গৰমৰ মাজতে হ'ব বুলি কৈছে তেনেহ'লে 100% জুলাই মাহতে অসম পুলিচৰ ফিজিকেল অনুষ্ঠিত হ'ব মে' মাহ চলিছে আজি মে'ৰ সাধাৰণতে 4 তাৰিখ মে' জুন জুলাই বন্ধুসকল 2 মাহ 2.5 মাহ সময় আছে যদি সাধাৰণতে বানপানী হৈ যায় তেনেহ'লে কিন্তু আৰু প্ৰতি বছৰ দৰে যদি বানপানী হৈ যায় তেনেহ'লে কিন্তু আপোনালোকৰ অসম পুলিচৰ সাধাৰণতে ফিজিকেল জুলাই আগষ্ট মাহত নহয় এই অক্টোবৰ নৱেম্বৰ মাহতে অনুষ্ঠিত হ'ব আৰু গেট 3 গেট 4 ভেকেঞ্চিৰ পৰীক্ষা কিন্তু অক্টোবৰ মাহতে হ'ব আৰু মোৰ মতে এইবোৰ পৰীক্ষা সাধাৰণতে ফিজিকেলসমূহ অক্টোবৰ মাহতে হোৱাৰ সম্ভাৱনা আছে যদি বানপানী হৈ যায় আৰু বানপানীটো প্ৰতি বছৰ হয়েই প্ৰত্যেকখন জিলাতে হয় 35খন জিলাৰ ভিতৰতে আপোনালোকৰ বেছিভাগ জিলাতে বানপানী হৈ থাকে বানপানী হৈ থাকিলে সকলো আপোনাৰ গৰম থাকিলেও আপোনালোকৰ ফিজিকেল পাতিব পাৰিব কিন্তু গৰম থাকিলেও ফিজিকেল পাতিব পাৰিব কিন্তু বানপানী থাকিলে অসম পুলিচৰ ফিজিকেল জুলাই মাহত পাতিব নোৱাৰিব অসম চৰকাৰৰ সাধাৰণতে গেট 3 গেট 4 ভেকেঞ্চিৰ যিবোৰ আগতে পৰীক্ষা হৈ গৈছে এগ্ৰিকালচাৰ হওক বা PNRD হওক গেট 3 গেট 4 আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ পৰীক্ষা হওক তাৰপিছত 26,041টা পৰীক্ষাৰ সকলোবোৰ পুৰণি প্ৰশ্ন কাকতবোৰ হওক যিবোৰ 10 পাছ 8 পাছ 12 পাছ গ্ৰেজুৱেশ্যন যিকোনো প্ৰশ্ন কাকত মোৰ কাকত আছে লাগে যদি আপোনালোকক মই দিম সকলোৱে কমেণ্ট বক্সত জনাব লাগিব কিন্তু লাগে নে নালাগে আৰু ক'ত ইউটিউব কমিউনিটিত পোষ্ট কৰিম না ভিডিঅ'ৰ জৰিয়তে জনাই দিম আপোনালোকে মোৰ চেনেলটোৰ পৰা জনাব বন্ধুসকল আৰু অসম 12,600 পদৰ পৰীক্ষাটো অক্টোবৰ মাহতে 100% হ'ব সকলোৱে নো টেনশ্যন থাকক আৰু ভিডিঅ'টো অনেক শ্বেয়াৰ কৰি দিব প্ৰতিটো সময়তে প্ৰতিটো আপডেট সময়মতে দায়িত্ব সহকাৰে সকলোক মই দিম আৰু প্ৰতিটো সময় তাৰ পৰা আপোনালোকে ইমান ছাপোৰ্ট কৰিছে সকলোক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইউটিউবত ইমান ছাবস্ক্ৰাইব কৰিছে আৰু ইউটিউবটো সাধাৰণতে বহুত গুৰুত্বপূৰ্ণ বস্তু আৰু বহুত দৰকাৰী বস্তু সকলোৱে ছাপোৰ্ট মৰম আশীৰ্বাদ জনাইছে তাৰ বাবে সকলো ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৱে ছাবস্ক্ৰাইব কৰি দিয়ক লাইক এটা কৰি দিয়ক ভিডিঅ'টো অনেক